নমস্কাৰ দুই এটা কুৱেশ্যন আমাৰ মাজতে ৰৈ আহিছিলে আমি হোমৱৰ্ক হিচাপে দিছিলো তাৰ এনসাৰখিনি কৰিব ওলাইছো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা বাছি আনিছো ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে এছিয়াৰ ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰুট ব্ৰিজ এইটো মনত ৰাখিব যে যদি ৰেল কাম ৰুট ব্ৰিজ বুলি কয় তেনেহ'লে হ'ব আপোনাৰ বগীবিল এতিয়া ভূপেন হাজৰিকা সেতু বা যিখন ঢলা-শদিয়া সেইখনত ৰেল ৰুট দুটা নাই ঠিক আছে অকল কি হয় ৰুট আছে বাছ বা গাড়ী যাব পাৰে কিন্তু বগীবিলখনত কি হয় ৰেলো যায় বাছো যায় ঠিক আছে চ' ৰেল কাম ৰুট ব্ৰিজ ছেকেণ্ড লাৰ্জেষ্ট তাৰপিছত মই কৈছিলে যে আমি অচিয়ান তাৰপিছত আইলেণ্ড মাউণ্টেইন ৰেঞ্জ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ যিমানখিনি পাৰো টপিক কভাৰ কৰিছিলো কিন্তু ডেজাৰ্টৰ ওপৰত কৰা নাছিলো সেইকাৰণে যিবোৰ বস্তু ৰৈ গৈছিলে তাৰ পৰা দুই এটা MCQ আনিছো জাষ্ট আপোনালোকক ফিলটো দিছো যে এইখিনি বস্তুৰ পৰা কুৱেশ্যন আহিব পাৰে বাকী ইয়াৰ ৰিলেটেড যিমান পাৰে আপোনালোকে কুৱেশ্যন চাবলৈ ট্ৰাই কৰিব নাম্বাৰ 1 হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন সাহাৰা নহয় আটাইতকৈ ডাঙৰ যদি কয় তেতিয়া হ'ব দ্য আন্টাৰ্কটিক বা আন্টাৰ্কটিকা মৰুভূমি এতিয়া সাহাৰাখন কি হয় আটাইতকৈ হটেষ্ট গৰম মৰুভূমি এতিয়া যদি আপুনি ভালদৰে চাই ৰেংকিং কৰে এখন 1 নম্বৰ এখন 2 নম্বৰ এখন 3 নম্বৰ এখন 4 নম্বৰ যদি আৰ্কটিক আৰু আন্টাৰ্কটিক নাথাকে তেতিয়া সাহাৰাখন ডাঙৰ হৈ যাব ঠিক আছে তো মই এখন মেপ আনিছো মেপত চাব পাৰে কোনখন মৰুভূমি ক'ত আছে এবাৰ চাই থব কাৰণ ইয়াৰ পৰা এটা কুৱেশ্যন দিব পাৰে চাওক জিএছ পাৰ্টটো ইমানেই ডাঙৰ ছ'চিয়েল ষ্টাডিজ জিকে কিমান পঢ়িব বহুত বহুত বেছি বস্তু আছে তথাপিও যিখিনি বস্তুৰ পৰা কুৱেশ্যন বাৰে বাৰে পঢ়ি থাকে মই যিমান পাৰো কমকে বস্তু আনিবলৈ ট্ৰাই কৰিছো মোৰ ফালৰ পৰা মই যিমান পাৰো ৰিপৰ্ট দিছো বাকি কিমান আপোনালোকে পাইছে সেইটো নিজে কমেন্ট কৰি জনাব তাৰ পাছত এতিয়া যদি চাই যিখিনি মই কৈছো আন্টাৰ্কটিক আৰু আৰ্কটিক আপোনালোকে জানে নৰ্থ পল আৰু সাউথ পল দুটা বস্তু আছে বাকি যিখিনি আমি পাওঁ গোবি ডিজাৰ্ট ৰিজৰ্ট কৈ পেলালো এইখন আছে আপোনাৰ সাহাৰা ক'ত আছে আফ্ৰিকা তাৰপিছত সাউথ আমেৰিকাত যদি চাই আটাকামা সব নালাগে মই কিছুমান আপোনাৰ ইম্পৰ্টেণ্ট মেনশ্যন কৰি গৈছো এইখিনি মনত ৰাখিব সাউথ আমেৰিকাত আছে আটাকামা ডিজাৰ্ট ইয়াক আমি মাৰ্চলেণ্ড বুলি কওঁ ইয়াৰ মাটিটো ৰঙা হয় আৰু পৃথিৱীৰ মানে মংগল গ্ৰহৰ মাটিটো দেখিবলৈ যেনেকুৱা এই আটাকামাত এনেকুৱা একদম পুৰা ড্ৰাইয়েষ্ট হয় শুকান ডেজাৰ্ট হয় ঠিক আছে আটাকামা ডেজাৰ্ট তাৰপাছত নৰ্থ আমেৰিকাত আছে এখন ডিজাৰ্ট অফ নৰ্থ আমেৰিকা ইয়াৰ নামটো দিয়া নাই বাদ দিয়ক সাহাৰা আছে আপোনাৰ ইয়াতে এখন আফ্ৰিকা ঠিক আছে মনত ৰাখিব আটাকামা সাহাৰা পাছত কালাহাৰী ডেজাৰ্ট এখনো আছে আফ্ৰিকাতে তাৰপাছত আপোনাৰ গোবি মংগোলিয়াত আছে ঠিক আছে ওকে তাৰপাছত আছে আপোনাৰ আমাৰ ইণ্ডিয়াত থকা ডেজাৰ্টখনৰ নাম কি আছিলে কওকচোন কমেন্ট কৰি জনাওক ৰাজস্থানত যে আছিলে ঠিক আছে তাৰপিছত যদি চাই বাছ কালাহাৰী আটাকামা এণ্ড গোবি এইখিনি সাহাৰা এইকেইটাৰ ওপৰতে উৰাই ঘূৰাই কুৱেশ্যন আহিব পাৰে কোনখন ডাঙৰ কি হয় কুৱেশ্যন কেইটা দেখিলে আপোনালোকে গম পাব বাকী আপোনালোকৰ যদি মন যায় বাকী গোটেইখিনিৰ বিষয়ে চাবলৈ ট্ৰাই কৰিব সময় যিহেতু কম কেনেকুৱা কুৱেশ্যন আহিব পাৰে চাওক হুইচ অফ দ্য গিভেন বিলো ইজ দ্য হটেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড তলত দিয়া মৰুভূমিৰ ভিতৰত কোনটো পৃথিৱীৰ আটাইতকৈ উষ্ণ মৰুভূমি এইটো হ'ব আপোনাৰ সাহাৰা আটাইতকৈ গৰম ঠিক আছে হটেষ্ট কুৱেশ্যনবোৰ গম পালে ভেৰিয়েশ্যনটো ইয়াত সুধিছে ডাঙৰ ইয়াত সুধিছে হটেষ্ট বা গৰম এইবাৰ চাওক হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন সেইটো হৈছে গোবি ওকে ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য গিভেন ডিজাৰ্ট ইজ দ্য লাৰ্জেষ্ট কোল্ড ডিজাৰ্ট যদি কয় এইটো হ'ল আপোনাৰ আন্টাৰ্কটিক ঠিক আছে যদি আন্টাৰ্কটিকটো নাথাকে অপশ্যনত নাথাকে ৰ'ব তেনেহ'লে কোনটো হ'ব গোবি ঠিক আছে ইয়াত কুৱেশ্যন নাই যদি মই যিখিনি বস্তু কৈ গৈছো ভালদৰে মন দি যাব ওকে আন্টাৰ্কটিক যদি অপশ্যনত নাথাকে তেনেহ'লে কি হ'ব গোবি কোল্ড ডিজাৰ্ট মানে ঠাণ্ডা মৰুভূমি বুজিলে আই থিংক বুজি পাইছে তাৰপাছত হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ডাজ দ্য গোবি ডিজাৰ্ট লাই ইন ক'ত আছে মংগোলিয়া যে তলৰ কোনখন দেশত গোবি মৰুভূমি অৱস্থিত এইটো হ'ব ক'ত আছে মংগোলিয়া ঠিক আছে তো এইকেইটা কুৱেশ্যনে উৰাই ঘূৰাই দিয়াৰ চান্সেছ আছে ডেজাৰ্টৰ ওপৰত বাকী আৰু মই নাভাবো যে কিবা ইয়াতকৈ বেছি আনিব পাৰে বাট চাই থব আপোনালোকৰ যদি সময় আছে চাই থব মই নকওঁ যে নাচাব বুলি কাৰণ চবেই ইম্পৰ্টেণ্ট বহুত ডাঙৰ চিলেবাছ হয় বাকী থৰ মৰুভূমি এইখন আমাৰ ইণ্ডিয়াত আছে ঠিক আছে অলৰেডি মই কুৱেশ্যনটো সুধিছিলো ওকে তাৰপাছত এখন চাব নেক্সট কুৱেশ্যন হ'ল যে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ৱৰ্ল্ড বাই ভলিউম ঠিক আছে এইটো যদি চাই আয়তনৰ হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো এতিয়া চাৰ্ফেচ ইন টাৰ্ম অফ চাৰ্ফেচ এৰিয়া কালি বা ভলিউম বুলি ক'লে কি বুজিব চাওক এতিয়া এইটো এটা হ্ৰদ আৰু এইটো এটা হ্ৰদ এতিয়া আপুনি যদি চাই
যদি কয় আপোনাক বাই ভলিউম মানে কি পানী য'ত বেছি আছে ধৰক ঠিক আছে আৰু এইটো সাৰফেস এৰিয়া আমি এৰিয়া কি কৰো এল ক্ৰছ বি লেংথ ইনটু উইথ আৰু ভলিউমত আমি কি চাওঁ এল বি এইচ হাইট চাওঁ গতিকে আপোনালোকে নিশ্চয় জানে যে ভলিউম মানে কি য'ত বেছি পানী কি হৈ আছে কনষ্টিটিউট হৈ আছে বাট সাৰফেস এৰিয়া মানে কি ডাঙৰ এৰিয়াত সি কি হৈ আছে মানে ফেলি আছে ওকে ঠিক আছে বাদ দিয়ক আয়তনৰ হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো হৈছে লেক বাইকাল ঠিক আছে বৈকাল হ্ৰদ তাৰপাছত হুইচ ইজ দ্য ডিপেষ্ট লেক ইন দ্য আৰ্থ এইটো কমেণ্ট কৰি জনাওক এইটো আজিৰ আপোনাৰ হৈছে হোমৱৰ্ক ঠিক আছে তাৰপাছত দ্য ডেড চি লাইজ বিটুইন হুইচ টু কাউণ্ট্ৰিজ এইটো আহিব ইয়াৰ ওপৰত মই বহুবাৰ কৈছো যে ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে আৰু কি হয় পৃথিৱীৰ লোৱেষ্ট পইণ্ট হয় কেনেকে কি হয় এইখিনি অলৰেডি পঢ়াইছো আমি চাই ল'ব ডেড চিৰ বিষয়ে অহাৰ বহুত মানে চান্সেছ আছে এতিয়া মই কৈছো যে যিখিনি লেক লাগে তাৰ ভিতৰত মই দি দিছো মেপত লেক বাইকাল এইটো ক'ত আছে দেখিছে ৰাছিয়াত আছে আপোনালোকে মেপখন জানে নাই মেপৰ অলপ আইডিয়া আছে নাই যদিও কোনো দৰকাৰ নাই তথাপিও মই বাৰু এটা ক্লাছ এক্সামৰ আগত পাৰিলে কৰি দিম কিয়নো 32 এক্সাম আছে তো 15ৰ পিছতো দুই এটা ক্লাছ ল'ব পাৰিম ঠিক আছে এখন ডেড চি দেখিছে ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে আমি ডেড চিৰ বিষয়ে বহুখিনি বস্তু পঢ়িছো ইজৰাইল জৰ্ডানৰ বাউণ্ডাৰীৰ বিষয়ে আমি চাইছো তাৰপিছত যদি চাই কেস্পিয়ান চি ঠিক আছে পুৰা লেণ্ডলক এণ্ড যদি চাই আৰু গ্ৰেট ঠিক আছে এইকেইটাই চাওক লেক টানজানিকাৰ বিষয়ে অকণমান চাব পাৰে তাৰপাছত আপুনি আৰু কোনটোৰ বিষয়ে চাব পাৰে অলপমান অহাৰ চান্সেছ আছে ঠিক আছে মই যিকেইটা ক'লো সেইকেইটা চাই থব পাৰে ঠিক আছে কিহৰ বিষয়ে কেস্পিয়ান চি ডেড চি তাৰপিছত লেক বাইকেল টেনজানিয়াকা ঠিক আছে টেনজানিয়াকা ইয়াৰ বিষয়ে চাব পাৰে বাকী আৰু দুই চাৰিটা লেক আছে মই কুৱেশ্যনৰ ষ্টৰি লৈ আহিম ঠিক আছে আৰু কোন ঠাইত আছে মেপখন চাই আপোনালোকে গম পাব অ'কে তাৰপাছত ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ৰিচাইডছ দ্য মেক্সিমাম নাম্বাৰ অফ ট্ৰাইবছ যে ইণ্ডিয়াৰ কোনখন ষ্টেটত আটাইতকৈ বেছি জনজাতি বাস কৰে এখন এইটো হ'ব মধ্যপ্ৰদেশ ঠিক আছে এজ পাৰ 2011 চেঞ্চাছ যিহেতু লেটেষ্ট চেঞ্চাছ আছিলে 2011 চ' ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জনজাতি বাস কৰে বুলি যদি সোধে এইটো হ'ব মধ্যপ্ৰদেশ তাৰপাছত এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোত সুধিছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত কোনটো জনজাতি আটাইতকৈ ডাঙৰ এইটো হ'ব ভিল ঠিক আছে ভিল যিটো আপোনাৰ জনজাতি হয় এইটো হ'ব লাৰ্জেষ্ট এইটো মধ্যপ্ৰদেশতে আছে অ'কে ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা ইন হুইচ ষ্টেট ডু কুকি ট্ৰাইব মানে লিভছ কুকি জনজাতি কোনখন ষ্টেটত সকলোৱে জানে মণিপুৰ হয় নাই মণিপুৰ যিহেতু চলি আছে আপোনাৰ এনেকুৱা বহু ঘটনা গতিকে মণিপুৰৰ ৰিলেটেড বহুতখিনি বস্তু চাব লাগিব আপোনালোকে তাৰ পৰা অহাৰ চান্সেছ আছে নাও as per the new norms announced by UGC what is the tenure of an undergraduate program যে UGC ঘোষণা কৰা নতুন নিয়ম অনুসৰি স্নাতক কাৰ্যসূচীৰ কাৰ্যকাল কিমান সকলোৱে জানে বাট আহিব পাৰে 4 years হয় নে নহয় কমেন্ট কৰি জনাব তাৰপাছত which month does the road transport and highway ministry observe road safety week পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে কোন মাহত পথ সুৰক্ষা সপ্তাহ পালন কৰে এইটো হ'ব জানুৱাৰী লাষ্টত মই এটা কথা ক'ব বিচাৰো যে যিখিনি আমাৰ 23টা ক্লাছ আছিলে তাৰে প্ৰথম 7-8টা মান ক্লাছ আছামিজত আমি অসমীয়াত আমি ট্ৰেন্সলেট কৰা নাছিলো গতিকে যেতিয়া মাৰাথন ক্লাছ এটা কৰিম ট্ৰেন্সলেট কৰি ফালে ল'ম বাকি যিখিনি ষ্টুডেণ্টে ধৰক পঢ়ি হৈছে নতুনকে ইউটিউবত আহি এইবোৰ চাই টাইম ৱেষ্ট কৰিব নালাগে লাগে মোৰ ভিডিঅ' চাব নালাগে তথাপিও যিসকলৰ ধৰক এতিয়া ৰিভিজন দিব মন আছে মাৰাথন এটা লৈ আহিম মাৰাথনটো চাব পাৰে অসমীয়া ষ্টুডেণ্টখিনি চাব পাৰে যিখিনি ধৰক ইংলিছত অকণমান অপশ্যনবোৰ টান হৈ থাকে বা কুৱেশ্যনবোৰ পঢ়িব টান হৈ থাকে তেওঁলোকৰ কাৰণে ইজি হ'ব ঠিক আছে তো এইখিনি কেনেকৈ চাব 1.5x ত চাব ওকে ঠিক আছে 5 মিনিটত খতম হৈ যাব ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে কুৱেশ্যনকেইটা মন কৰিব বাট এইকেইটা যদি পাৰে এবাৰ কৰিব যে মেথছ লিষ্ট 1 লিষ্ট 2 ফেষ্টিভেল দিয়া আছে আৰু এইফালে ট্ৰাইব দিয়া আছে মিলাই চাব এতিয়া এইটো সকলোৱে জানে আলি আই লৃগাং কোনে পালন কৰে মিচিং সকলে তাৰপিছত যদি চাই ৰংকাৰ কৰে সৰি কাৰ্বি ঠিক আছে ৰংকাৰ কাৰ্বি তাৰপাছত এই দুটা যদি জানে বাকীকেইটা ময়ো নাজানো ভালদৰে আপোনালোকে পাই যাব যে বিৰ লগত 4 আছে নে সৰি বিৰ লগত থি তিনটাই আছে তাৰপিছত ৰংকাৰ ডিৰ লগত 4 ইয়েছ ডিৰ লগত 4 এটাই আছে গতিকে ইয়েছ এ হ'ব মানে এ টু জয়দাম ফেষ্টিভেল পাতে দেউৰী মনত ৰাখিব আলি আই লৃগাং মিচিংসকলে ওৱানচোৱা তিৱা আৰু ৰংকাৰ কাৰ্বি ঠিক আছে গম পালে ফেষ্টিভেল
তাৰ পাছত এই কুৱেশ্যনটো এবাৰ ট্ৰাই কৰি চাব যে চ'জ দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য ফলোইং ইভেন্টছ অফ আছাম হিষ্টৰী। এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে যে ইভেন্টছবোৰৰ টাইম লাইনৰ ওপৰত। আমি হিষ্ট্ৰী যিহেতু পঢ়িছো, হিষ্ট্ৰীটো মই আপোনালোকক